আজি চুলি কাটবা যায় মোৰ যি অৱস্থা আছে। ফাৰ্ষ্টতে গৈছিলোঁ মেলা চাব গ'লোঁ। তাৰে পিছত তাতে সেনেকৈ মেলাত অলপমান এইবিলাক কলম চলম চাই ক'ৰবাত কিবা কৰি তাতে অলপ এনজয় কৰিলোঁ আৰু এনজয় মানে এনেই মিছাও চালোঁ। তাৰে পিছত আহিলোঁ চেলুনত আহি চুলিবিলাক চাই ল'লোঁ। তাৰপিছত বহি গ'লোঁ। সেন্দক দেখিছিলোঁ দেই মই কি কাট দিম তাৰমানে যিটো কাট দিবা খুজিছিলোঁ। সেন্দে কৈছে পাৰিম এই বঢ়িয়া উল্ফ কাট চবেই পাৰে বোলে অঁ হয় নেকি দে দি ভগৱান যি ভয় লাগছি। তিনিটা চাৰিটা নাপিতে মোৰ চুলি আধা আধি কাটছি। একফালে এইটোৱে কাটছি, একফালে পিছফালে ঠেৰি থকাটোৱে কাটছি। ভাই মই চকুটো মুজি দিছোঁ লাষ্ট মই বোলো দে যি কৰা কৰ আৰু উপায় নাই। তাৰপিছত যুঁজি কি কৰিলে ক'ব নোৱাৰছোঁ আৰু এতিয়া ধোৱাৰ পিছতে সুখেলি গম পাম। লাষ্টত বা একদম উপায় নাপায় সি হেয়াৰ ড্ৰায়াৰ মাৰি কেনে হ'লেও অলপমান মিলাব খুজিছিল আৰু পিছত কৈছি নাই চিপচিপা हो गया है भैया आपका बाल। মই বোলো হাৰে বৰণ ভিজিছোঁ চিপচিপা নহয় কিবা চব হ'ব। এইগিলা আৰু কি কম উপায় নাই। তথাপিও ঠিকে আছে দে ঠগা চলি নে ভাল লগা আছে এনেই উপায় নাই। এতিয়া ভয় লাগিলেও ভাল লগা বুলি ক'ব লাগিব। ধোৱাৰ পিছত সুখৰ পিছতে দেখা পালে ভাল লাগিব। এনেকৈ ঠিকে আছে দে ইমান বেছি খটাকৈ কটা নাই দে।